কিয় লগা হয় তাত লাগিলে আমাৰ 20-25 মিনিট তাতকৈ উকলি গৈছে। বাৰ বাৰ মই সেই গোবিন প্ৰাঞ্জলৰ লগতো কৈছোঁ, অ' গোবিন কিয় পুলিচ নুঠে, উঠিব উঠিব। সি ছাইড কাটি কাটি আঁতৰ হৈ যায়। বেলেগ ল'ৰা এটা আছে, সিহে খালি পুলিচক ফোন কৰাৰ ব্যৱস্থা যেনে তেনে জগোৱাব কৰাৰ ব্যৱস্থা কৰিছে। তাৰপিছত আমি গোটেই কাহিনীটো লিখালোঁ মেলিলোঁ। ছাৰ যিমান পাৰে কাৰেণ্টলি তদন্ত কৰকচোন, লোকেশ্যন চাওক আৰু যি ব্যৱস্থা আছে কৰকচোন। কিন্তু 11 বজাতে ফোনটো বন্ধ হৈছে। ঠিক আছে বাইদেউ, আমি এতিয়া কৰিম। আমি গৈছোঁ বাৰু, এতিয়া আমি কৈছোঁ যে স্কুটিখন এটা জেগাত আছে, আমুক জেগাত। তাৰপিছত কৈছে আমি চাবলৈ যোৱা হ'ব। আমি গৈ পালোগৈ, আধা ঘণ্টা উকলি গৈছে। তাৰপিছত পুলিচ গৈ পাইছে। পুলিচে গৈ মই যদি এনেই পাব্লিকৰ লিখীয়া থিয় দি আছে, বেলেগ এখিনিক দিবেনে। মই কৈছোঁ আপুনি এটা কাম কৰক, আমি যে চেণ্ডেলযোৰ পানীত পালোঁ, SDF আপোনালোকে মানুহ মাতকচোন কাৰেণ্টলি। আজি যেনিবা SDF মানুহ আহি কেনে আজি ইমান দেৰি যদি টাইম যদি উকলি যায়, জীৱিত মানুহ এটাও যদি মৰিব। মাতিছোঁ, আহি আছে কয় 3 বজাৰ পৰা 6 বজালৈকে যদি SDF যদি আমি কোৱা আধা ঘণ্টা পাছতো আহিলে হ'লে মোৰ মনতে মই গোটেইখিনি কথা আন্দাজ কৰিছোঁ 1.5-2টাৰ ভিতৰত অন্তত মৰিছে। চিটোৱে কৈছে বোলে যে মই ইয়াৰ পৰা 12:20-25 আহিছোঁ থানালৈ, তেতিয়া তাত কোনো স্কুটি নাই। সেই সময়খিনিৰ ভিতৰতে এই ঘটনাটো ঘটিছে। আৰু যাৰ লগত থাকে মোৰ তাৰহে বেছি সন্দেহ আছে। কিন্তু সিয়াক মই অকল মামাৰ ঘৰলৈ গৈছে কাৰণে মই ভালকৈ চিনি পাম। গোবিন তোমাৰ লগতে আছিলে, কি হ'লনো তুমি কোৱাচোন। কৈছে মোক থৈ আহিছে, মোৰ নিজৰ গলিত মোক নমাই থৈ আহিছে। তাৰপিছত মই ঘৰলৈ গৈছোঁ। তাৰপিছততো সি ঘৰলৈ গৈছে বুলি ভাবিছোঁ। এতিয়া বিয়নীয়ে এহেঁতৰ আগত ফোনত কৈ আছে যে ময়ো বিচাৰি আছোঁ। তই শুই থকা মানুহটো, এবাৰ ভাত খাই থকা মানুহটো আকৌ সিহঁতৰ লগত একো গমেই নাপাওঁ প্ৰাঞ্জল নাই অহা বুলি। এবাৰ শুই আছে বুলি কৈছে, এবাৰ ভাত খাই আছোঁ বুলি কৈছে। কিন্তু জোঁৱাই কেতিয়াও প্ৰাঞ্জলে পানীত সোমাই নাই মৰা। পুলিচক শেষ কথা মই কৈ থৈ আহিছোঁ। পানীৰ পৰা যেতিয়া SDF আহি কেনে যেতিয়া পাইপ পেলাই দিছে, ভুবুকণি মাৰিছে, তেতিয়া লগে লগে এটা ভুবুকণিতে SDF মানুহ এজন নামি গৈছে, লগতে এনেকৈ দাঙি আনিছে, আনি কথাত থৈছে। মই সাৱটি ধৰিছোঁ, এনেকৈ ধৰিছোঁ, আমি 3টাই ধৰিছোঁ। বোপাই কি হ'ল তেতিয়াও কৈ আছোঁ ইমান দেৰি পৰি আছে, আপোনালোকৰ যদি গাড়ী নাই আমাৰ নিজৰ গাড়ী আছে, আমি লৈ যাওঁ। কিন্তু গাড়ীত কি কথা পুলিচৰ মই নাজানো। গাড়ীত দেৰি লগাইছে, SDF অহা দেৰি লগাইছে, এম্বুলেঞ্চে দেৰি। এজন মানুহ মৃত্যু, যি কাৰণত মৃত্যু হওক কোনো দৰকাৰ নাই। কিন্তু ইমান গাফিলতি কৰাটো মই কিন্তু আজি মই পানীৰ পৰা নিজে কোলাত লৈছোঁ, মোহাৰিছোঁ। এইবোৰ এনেকৈ মোহাওঁতে পানী ওলাইছে, কাণৰ পৰা পানী ওলাইছে। ইমান ধুনীয়াকৈ দাঙি লৈছোঁ, লুটু পুটু হৈ আছে, গৰম হৈ আছে। কিন্তু মোৰ আন্দাজে মানুহজন মৰা এঘণ্টামানেই হৈছিলে। কিন্তু পানীত সোমাই থকা কাৰণে ওলাব নোৱাৰিলেও মোৰ বোপাই এটা ইমানেই ভাল মানুহক কিয় মাৰি পেলালে হয়, আমি কেনেকৈ থাকিম। মই কালি 4টা বজাত ফোন কৰিছোঁ, 5টা বজাত চেনগেবেল যাব, এইকেইদিন মন্ত্ৰী আহিলে হ'ব, একো নাই। মই ভাবিছোঁ ৰাতি বাৰে ফোন কৰিলে হ'লে, আজি ফোন নাই কৰা। মই বিয়নীলৈকে ফোনটো কৰিছোঁ। তাৰপিছত 11টা বজাত ফোনটো পাইছোঁ, ফোন কেলে কৰিলি বোলে বেলেগলৈ কৰোঁতে লাগিলে। কিন্তু তেতিয়াই ল'ৰাজনীয়ে মোক কোৱা হ'লে যে প্ৰাঞ্জল অহা নাই বুলি ফোন কৰিছিলোঁ বুলি কোৱা হ'লে, মোৰ বোপাই মই আহি পোৱা হ'লে মোৰ বোপাই নমৰিলে হ'লে। 11 বজাত ছোৱালীজনীয়ে যেতিয়া ফোন কৰিছিলে, তেতিয়া মানে 8টা বজাত এবাৰ আহি গৈছে বুলি কৈছে। টাইমটো মোক 8টা বুলিয়ে কৈছে, কিন্তু তাত আছোঁ তো আমি, কাৰণ যিটো মুহূৰ্তত আছোঁ। ছোৱালীজনীয়ে কৈ আছে মা 8টা বজাত আহি লাঞ্চ দি কিবা পেকেটৰ সেই লাঞ্চ দি থৈ গৈছেহি। আৰু মেছেজ কৰি আছে, মেছেজ আছে মোক দেখাইছে, কি খাবি, কিবা খাবি নি, মই গৈ আছোঁ, কিবা কিবি মেছেজত মানে এইটো একদম চিয়ৰ মানে হত্যা কৰিছে। মই কেতিয়াও বিশ্বাস নকৰোঁ। ইমান ধুনীয়াকৈ কি প্লেন বনাই হত্যা কৰিছে। ডিব্ৰুগড় চাইডৰ পৰা ঘূৰাই আনিলেগৈ, বাইকখন ৰখি আছে।
স্কুটিত লক কৰি ল'লে, জেপত চাবি ভৰাই ল'লে, পইচা আছে। প্ৰথম পাছটো পানীৰ পৰা দাঙি আনোতে কোনো পুলিচে হাত দিয়া নাই জেপত, মই দিছোঁ। মই মোবাইলটো চাইছোঁ, মোবাইলটো চাওঁতে মণি পাছো চাইছোঁ, মণি পাছ এনেকৈ মেলি দিছোঁ, 500 টকীয়া পইচা আছে জাপি থোৱা, পইচাও নাই লোৱা। কিন্তু মোবাইলটো মোৰ লদিয়াই দিছে যেন সন্দেহ। কেতিয়াও বলতো সেয়াত নিজে গৈ মৃত্যু হৈছোঁ বুলি নহয়, একদম প্ৰিপ্লেন মাৰ্ডাৰ। মই তাত কৈ থৈ আহিছোঁ, য'ত ডেড বডি পৰি আছে, পুলিচক মই সন্মুখত কৈছোঁ, উচিত তদন্ত হ'ব লাগিব। ঢেৰ দেখিছোঁ আহে ট্ৰেইনৰ ফুটুকা, আজি কত মৰিছে, কত কি হৈছে, কত মাৰি দিছে, ডিঙি চেপিছে, হত্যা কৰিছে। আজি আমি মেডিয়াত দিছোঁ, মাত্ৰ আমি কোনোবাই চাবলৈহে পাইছে। কিন্তু অপ্ৰিয় হ'লেও সত্য কৰিবলৈ মানুহে চেষ্টা কৰিব লাগে। আজি যি প্ৰাঞ্জলৰ লগত ঘটিছে, আজি প্ৰাঞ্জলে ঠিকাদাৰ কাম কৰিছিলে, চেনগেবেলৰ অন্যান্য ধৰণৰ ইয়াৰ ফাৰ্ম আছে বুলি কয়। মই ইমান ভালকে নাজানো, ছোৱালীয়ে চব। আজি ৰাতি আমি লিখাইছো, ৰাতি কালি এজাহাৰ লিখাইছো। আমি এটো জেডটো কৈ দিব নোৱাৰো, যিহেতু গোবিন্দ বোলা ল'ৰাজনে যেতিয়া মাকৰ আগত এমতে ক'লে, ফোন কৰি আছে তাহাঁতি 11 বজালৈকে, যেতিয়া তাৰ পাছত আকৌ ফোন কৰি আছে, তেতিয়া কৈছে বোলে এতিয়া কৈছে মইতো সিটো মোক নমাই থৈ গ'ল, মইতো ভাত খাই শুলোৱে। তাৰপিছত অলপ পাছত ফোন কৰি কৈছে বোলে মইতো বিচাৰি আছো সিয়া মানে অলপ কথাখিনি উল্টা পুল্টা। আৰু এটা কথা মই এটা লক্ষ্য কৰিছো, এতিয়া মোৰ ধাৰণা হৈছে, কিন্তু এজন মানুহৰ সদায় লগত থকা ল'ৰাজনক মই হঠাতে যে গোবিনা আনি ইয়াত পেলাই থৈ গৈছে মইতো ক'ব নোৱাৰো। কিন্তু ইমান এটা গোবিনে ইমান লগত থাকে, কিন্তু সি ৰাস্তাৰ পৰা গোবিনে কিন্তু চেণ্ডেল পোৱা পৰ্যন্তলৈকে নামি যোৱা নাই। পাছত যেতিয়া SDF যেতিয়া বডিটো দাঙি আনিছে, তেতিয়া তাৰমানে সি ধুমধাম গৈছে। তেতিয়া আমাৰ ল'ৰাটোৱে ইয়াক কি যেতিয়া বোলে ঐ মা বুলি কৈ কেনে, তেতিয়া গোবিনক মানে ডাইৰেক্ট ধৰিছে, এই কালি লগত আছো বুলি কৈ ইয়াত পেলাই থৈ গৈছ তই বুলি গোবিনক খাবুত মাৰি ধৰি ইয়াত লগে লগে পুলিচে তাক মানে পুলিচক ক'লে যে ইয়াক 1 মিনিটো এৰিব নোৱাৰো। ন্যায় আমাক লাগিবই, ন্যায় লাগিবই। আমি মানুহ জীৱিত কেতিয়াও নহয়, আৰু জীৱনত এনেকুৱা যাতে কাৰো লগত জীৱনত নহয়। এগৰাকী গৰ্ভৱতী মাতৃ, মোৰ ছোৱালী 7 মাহ হৈছে। আজি আল্ট্ৰাচাউণ্ড আছিলে, কালি কাগজে পত্ৰই ভৰাই থবলৈ ৰাতি ফোনো কৰিছে যে কাগজ পত্ৰবোৰ ভৰাই থবি, কাইলৈ সোনকালে যাব লাগিব না, কিবা নহয় কিবা এখন থাকি যায়। ৰাতিয়ে নভৰালেও হ'ব, কাইলৈ ভৰালেও হ'ব। মই সেনেকুৱা মানুহ এজনে কেতিয়াও মৃত্যু হৈছে বুলি মই নেভাবো। সম্পূৰ্ণ পৰিকল্পিত ঘটনা। আৰু ইয়াৰ লগত যিহেতু আপোনালোকে শুনিছে, আমাৰ পৰিয়ালবৰ্গৰ পৰা আপোনালোকে গম পাইছে যে তেখেতক ঘৰৰ পৰা মাতি নিয়া হৈছে এজন গোবিন্দ বোলে ল'ৰাই লগত। আৰু এইটো এটা সম্পূৰ্ণ পৰিকল্পিত ঘটনা। আৰু তেখেতে আজি প্ৰাঞ্জল দাসে এটা মানে আপোনাৰ মোহনবাৰী বিমানবন্দৰত এখন পশু প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত তেখেতলোকৰ লগৰে কোনোবাই এই ক্ষেত্ৰত তেওঁলোকক মানে সহ্য কৰিব নোৱাৰি তেখেতক পৰিকল্পিতভাৱে হত্যাকাণ্ড কৰিছে। আৰু আমি বিশেষভাৱে আমি অসম অৰুণোদয় যুৱ ছাত্ৰ সন্থাই এটা কথা আমি প্ৰশাসনৰ দাবী জনাইছোঁ, এই সম্পূৰ্ণ এই তদন্তক খুব ক্ষিপ্ৰতাৰে তদন্ত কৰি দোষীক কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে আপোনাৰ ফাষ্ট ট্ৰেক আদালতত যাতে বিচাৰ কৰে আৰু ভুক্তভোগী পৰিয়ালবৰ্গক যাতে 1 কোটি টকা সাহায্য প্ৰদান কৰে, মই ইয়াকে দাবী জনাম। ইতিমধ্যে মই প্ৰকাশ কৰিছোঁ আপোনালোকৰ ওচৰতে যিজন গোবিন্দ বুলি ল'ৰা, আপোনালোকে ইতিমধ্যে পৰিয়ালবৰ্গৰ লগতে মই ইতিমধ্যে কৈছোঁ যে গোবিন্দ বোলা ল'ৰাটোৱে আপোনালোক ইয়াৰ পৰা তেখেতক মাতি লৈ গৈছিলে। আৰু সেই ল'ৰাজনে সম্পূৰ্ণ তেওঁলোকৰ লগত আৰু হয়তো কোনোবা ইয়াৰ লগত আছে, দ্বিতীয় কোনোবা পক্ষ আছে ইয়াৰ লগত জড়িত। আৰু গোবিন্দ মাত্ৰ এটা সুৰুঙাই, গোবিন্দৰ মাত্ৰ ঘৰৰ পৰা উলিয়াই নিয়াহে একমাত্ৰ মানে ৰাস্তা বুলি ক'ব লাগিব। তো আমি পুৱাহে গম পাইছোঁ, ফোনেৰে জনাইছে আমাক যে যোৱাকালি প্ৰায় 11মান বজাৰ পৰা বোলে বিকি নিৰুদ্দেশ হৈ আছে, মানে প্ৰাঞ্জল দাস ওৰফে বিকি নিৰুদ্দেশ হৈ আছে। তাৰপিছত তেওঁলোকে ওচৰতে খোজ খাজ কৰি প্ৰায় 2টা-2:30মান বজাত গম পাইছে কোনোবা পুখুৰীৰ পাৰত চেণ্ডেলৰ সৈতে পিন্ধি থকা চেণ্ডেলৰ সৈতে আৰু ৰং ছাইডত এখন নিজৰ স্কুটিখন থোৱা আছিলে, আৰু পুখুৰী পাৰত চেণ্ডেলযোৰ আছে, কিন্তু মানুহ তাত নাই। পুৱা প্ৰায় 5:30 বজামানত নেকি তেওঁলোকে
SDRFৰ দ্বাৰা শৱটো উদ্ধাৰ কৰা হয় আৰু তাৰ পিছৰ পৰা উদ্ধাৰ কৰি পেলাই বিভাগীয় তদন্ত পুলিচৰ স্থানীয় পুলিচ থানাই কৰিছে। তাৰপিছত ৰাজীৱ দাসৰ কি হয়? মই তেওঁৰ বৰ্তাক হৈছোঁ, প্ৰাঞ্জল দাসৰ মই বৰ্তাক হৈছোঁ। এইটো পৰিকল্পিত হত্যাকাণ্ড নেকি? এতিয়া সেইভাগেতো আমি সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু যিখিনি দেখা পোৱা গৈছে যে ইয়াৰ ফালৰ পৰা চাব গ'লেতো এইটো তেওঁ কোনো ধৰণৰ নিজৰ ফালৰ পৰা কোনো আত্মহননৰ এইটো চেষ্টা নহয় বুলি ক'ব পাৰি। এইটো নিশ্চয় এক পৰিকল্পিত হত্যাকাণ্ডই বুলি ক'ব পাৰি আৰু ইয়াৰ এক উচিত তদন্ত আমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা বিচাৰোঁ আৰু চৰকাৰৰ ফালৰ পৰা আমি ইয়াৰ এক ক্ষতিপূৰণ বিচাৰিছোঁ। ঘটনাটো মানে কি হ'ল, গধূলি বেলিকা ওলাই গৈছিলে, বজাৰ কৰি আনিলে। তাৰপিছত বজাৰ কৰি আনি দি থৈ গ'ল, মিঠাই চিঠাই চাহ খোৱা তাহ খোৱা এনেকুৱা কৰিলে আনিলে। আকৌ ৰাতি 9টা বজাত ধাবাৰ পৰা আনিলে, অলপ মাংস আনি আহিলেগৈ এনেকুৱা হেৰি এটাত। কিমান আনিছে নাজানো দেই, মই মাংস আনিলে, আনি ইয়াতো মাংস বনাইছে, মাছো বনাইছে। ভাত আমাৰ সৰু ল'ৰাটোৱে খালে, বোৱাৰীজনীও ক'লে হেৰি ভাত হৈ গ'ল নহয়, আহা বুলি ক'লে। গৈ আছোঁ বোলে 2 মিনিট পাম। 2 মিনিটৰ পৰা মানে 10টা বজাৰ পৰা 9টা বজাৰ পৰা কৰি আছে তাই, 10টা বজাৰ পৰা 10:30, 10:30, 11:30 আমি পূৰা মানে বিচাৰ খোচা কৰিলোঁ আৰু। লগত এটা ল'ৰা এটা আহিছিলে মাংস দিবলৈ, দুইটা লগতে আহিছে 9টামান বজাত। সি ঘৰৰ পৰা মাতি নিছিলে। তাৰ নাম হেৰি গোবিন। তাৰ তেলটো এতিয়া মই পাহৰিছোঁ নহয় কি আছিলে। লগৰ একেলগৰ। ৰাতিপুৱা আমি গোটেই ৰাতিটো আৰু সেনেকৈ ল'ৰাই বিচাৰি ফুৰিছে, বিচাৰি আৰু এইফালে সেইখন মোকালবাৰী হেজেলবাং সেয়াত বোলে কিবা মেলা চলিছে, তালৈ কোনোবাই গ'ল বুলি ক'লে, সেয়াত একো নাই, সৰুটোৱে চালেগৈ। এইফালে আকৌ লাহুল বকুল গোটেইখিনি গ'ল, সেয়াতো ক'তো নাই। লাষ্টত এফালৰ পৰা গ'ল, আমিও যাম বুলি ক'লোঁ। লাষ্টত এইফালে আমাৰ এখোজৰ সেইটো ৰাস্তাত ৰানৈখন আছে, সেই ৰাস্তাটোত স্কুটিখন মানে এনেকৈ ৰখাই থোৱা আছে। স্কুটিখন সেইখনে স্কুটি হয়, ৰখাই থৈছে। তাৰপিছত সেই স্কুটিখন চাই তাৰপিছত মই বোলো এফালে থানালৈ যাব লাগিব এতিয়া। বোৱাৰীজনীয়ে মই সিহঁতক মাতি আনিলোঁ, আহি গোটেইখন থানালৈ আহিলোঁ, পুলিচ লগত লৈ গ'লোঁ। লৈ তাৰপিছত পোহৰ নিচিনা হৈছে আৰু চেণ্ডেলযোৰ মানে তাৰ চেণ্ডেলযোৰ ইয়াত আছিলে পায়, সেই চেণ্ডেলযোৰ পঙি আছে, দেখাম চেণ্ডেলযোৰ পঙিছে। তাৰপিছত আমাৰ সৰু ল'ৰাটোৱে দেখিলে চেণ্ডেলযোৰ পঙি আছে বোলে। তেতিয়া চেণ্ডেলযোৰ চাই আমাৰ বোৱাৰীজনীয়ে ক'লে, এইযোৰচোন আমাৰ চেণ্ডেলযোৰ, আমাৰ বিকি চেণ্ডেল এযোৰ, তাৰমানে প্ৰাঞ্জল হয়, প্ৰাঞ্জলৰ চেণ্ডেলযোৰ হয়। আমি দুয়োটাই পিন্ধোঁ বোলে, সেনেকৈ ক'লে। মোৰ এইযোৰ নতুন হৈছে, বৰ চফা, পানীত পূৰা চফা হৈ গ'ল আৰু। তেতিয়া সেই চেণ্ডেলযোৰৰ পৰা মানে তেতিয়া আমাৰ তাত আমাৰ ইয়াৰ পৰা পুলিচ আছে আমাৰ লগতে। তাৰপিছত আকৌ হেৰি পৰিকল্পিত হত্যাকাণ্ড বুলি ভাবে নেকি আপুনি? মোৰ সেনেকুৱা যেনেই লাগিছে পাই। কোনে মাৰিছে বুলি ভাবে? কোনে মাৰিছে বুলি মইতো সেনেকৈ ইয়াৰ ল'ৰা যিখিনি আছে গোটেইখিনি ভাল, লগৰ ল'ৰা গোটেইখিনি ভাল। এইটো ল'ৰাটোও ঠিক ভালেই আকৌ। এতিয়া কেনেকৈ তাক থৈ আহিছোঁ বুলি কৈছে, থৈ আহি এতিয়া গোবিনে কিবা কৈছে, সুধিছিলে গোবিনক পুলিচৰ আগততো ক'লোঁ ন, গোবিনৰ লগতে গৈছিলোঁ। পুলিচে তাক ইয়াত থৈছে, থানাতে আছে। আমিও সুধিছিলোঁ। মোৰ লগততো নাই ন, মোক থ'লে আহি লগে লগে গ'লহে বুলি কৈছে।